চোৱা ক্লাছ 10 এক্সাৰচাইজ 1.1 একৰ 1 নম্বৰ সলিউশনটো চোৱা। ইয়াতে প্ৰশ্নত কি দিছে, ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি গছাও বাহিৰ কৰিব লাগে 135 আৰু 225। তো প্ৰথমতে আমি ইউক্লিডৰ কলন বিধি মতে জানো যে এ ইকুৱেল টু কি হয়, বি কিউ প্লাছ আৰ। তো এই দুটা নাম্বাৰক আমি এনেকৈ ভাঙি যাব লাগিব যেতিয়ালৈকে আৰৰ মান কি নাহে, 0 নাহে। আৰু যিটো সময়ত আৰৰ মান 0 হ'ব সেই সময়ত বিৰ মান যিমান হ'ব সেইটোৱে হ'ব উক্ত নাম্বাৰ দুটাৰ কি গছাও। এতিয়া স্টেপ 1 চোৱা। স্টেপ 1ত উক্ত নাম্বাৰ দুটাৰ কোনটো ডাঙৰ, যিহেতু ইয়াতে 2 to 5 টো ডাঙৰ, তো 2 to 5ক আমি ভাঙিম। ইয়াক আমি ভাঙিলে কি লিখিব পাৰি, 135 into 1 plus 90। এতিয়া চোৱা আৰৰ মান কিমান আহিছে, 90 আহিছে, মানে 0 অহা নাই। তো আমি সেকেন্ড স্টেপলৈকে যাম। সেকেন্ড স্টেপত এতিয়া চোৱা 135 আৰু 90ৰ মাজত চোৱা, এই দুটাৰ মাজত 135 ডাঙৰ। তো 135ক আমি কেনেকৈ ভাঙিব পাৰি, 90 into 1। তেতিয়া ৰিমাইণ্ডাৰ আহি যাব কিমান, মানে বাকী আহি যাব 45। তো এতিয়াতো আৰৰ মান 0 অহা নাই। এতিয়া তাৰ পিছৰ স্টেপ চোৱা। এতিয়া আকৌ আমি 90 আৰু 45ক ভাঙি দিম। তো 90ক আমি ভাঙিলে কি লিখিব পাৰি, 45 into 2। তেতিয়া কিমান আহি যায়, 90 আহি যায়। সেই সময়ত ৰিমাইণ্ডাৰ কিমান আহি যায়, 0 আহি যায়। এতিয়া চোৱা আৰ 0 আহি গৈছে। আৰু মই প্ৰথমতে কৈছোঁ যে যিটো সময়ত আৰৰ ভেলু কিমান আহিব, 0 আহিব, সেই সময়ত বিৰ মান যিমান হ'ব সেইটোৱে হ'ব উক্ত নাম্বাৰ দুটাৰ কি গছাও। এতিয়া এইটো সময়ত চোৱা বিৰ মান 45 আহিছে, তেনেহ'লে গছাও 135 আৰু 2 to 5ৰ কিমান হ'ব, 45। থেংক ইউ।